অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় 100 পৰা 120 কিলোমিটাৰ। আমি ইয়াত প্ৰায় 12 পৰা 14 ঘৰ মানুহ আছোঁ। প্ৰতি বছৰে আমি চৰকাৰক বহুত কাকুতি মিনতি কৰিছোঁ যদিও তেওঁলোকে আমাক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। ইয়াৰ আগতো আমি গাঁও পঞ্চায়তত 2-3 বাৰ গাঁও সভাতো আমি বক্তব্য ৰাখিছোঁ যে আমাৰ পথছোৱা আপোনালোকে সম্পূৰ্ণ মেৰামতি কৰিব লাগে, নলা নৰ্দমাৰ সুবিধা কৰিব দিব লাগে, কিন্তু তেওঁলোকে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। লগতে আমাৰ পঞ্চায়ত যিবিলাক প্ৰতিনিধি আছে আজি বিগত 2টা কালছোৱাত তেওঁলোকে আমাক কোনো ধৰণৰ সুফল দিয়া নাই আৰু আমাক সহযোগিতা কৰা নাই। গতিকে আমি গাঁওবাসী এইবাৰ সিদ্ধান্ত লৈছোঁ যে ইয়াত কণ ল'ৰা ছোৱালী আছে, প্ৰায় একাঠু বোকা পৰ্যন্ত ইয়াত পানী উঠিছে। আপোনালোকে দেখিবলৈ পাব যে সন্মুখৰ ভাগৰ পৰা এতিয়ালৈকে আমি 36 চিএম মাল আমি পেলাইছোঁ, তথাপি সম্পূৰ্ণ হোৱা নাই। গতিকে নিজৰ গাঁঠিৰ ধন ধৰি খৰচ কৰি আমি ইয়াত আমি সকলো আজি 3 দিন ধৰি আমি শ্ৰম দান দি আছোঁ। ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 7 বজালৈকে আমি ইয়াত কাম কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুনয় বিনয় কৰিছোঁ যাতে ভৱিষ্যতলৈ আমাৰ এৰা পথছোৱা পকীকৰণৰ কিবা ব্যৱস্থা কৰি বা ব্লকৰ ব্যৱস্থা কৰি লগতে নলাৰ সুব্যৱস্থা কৰি আমাক যাতে সুবিধাকণ কৰি দিয়ে। আৰু যদি এই সুবিধাকণ আমাক তেওঁলোকে নিদিয়ে, বিগত পঞ্চায়ত নিৰ্বাচনত আমি কিন্তু ইয়াত ঘোৰ প্ৰতিবাদ কৰিম আৰু আমি বিহিত ব্যৱস্থা যিটো ল'ব লগা আছে আমি ল'ম। প্ৰয়োজন সাপেক্ষে ইয়াত যিকোনো কেণ্ডিডেট উঠিলে আমি ইয়াত সোমাবলৈকে আমি অনুমতি প্ৰদান হয়তো আমি নকৰিম। সকলো ইয়াৰ মহিলা সকল বা আমাৰ ইয়াত যিখিনি মানুহ আছে আৰু আমাৰ এই গলিটোত সকলোৱে মিলি আমি বহুবাৰ কোৱা হৈছে পঞ্চায়তত যাতে আমাক ৰাস্তাটো ঠিক কৰি দিব লাগে। কাৰণ কণ ল'ৰা ছোৱালী ইয়াৰ স্কুললৈ যায় এইটো ৰাস্তাই, বিশেষকৈ মাইকী মানুহখিনিয়ে সৰু ল'ৰা ছোৱালীখিনি লৈ যাব লাগে। তাৰ উপৰিও কলেজৰ ল'ৰা ছোৱালী সকলো আছে, পাৰ হ'ব নোৱাৰে, ইমান পানী হয়। বাৰে বাৰে তেওঁলোকক কৈ থকা স্বত্তেও আজিলৈকে তেওঁলোকে এই ৰাস্তাটো বনাই দিয়া নাই। গতিকে আমি এতিয়া সকলোখিনিয়ে যিখিনি ইয়াত আমি 10-12 ঘৰ মানুহ আছে তেওঁলোকে সিদ্ধান্ত লৈ পেলাই এই কাম আৰম্ভ কৰিছোঁ। নিজে সকলোৱে পইচা উঠাইছোঁ, পইচা উঠাই পেলাই সেই পইচাৰে আমি সকলোৱে নিজে পইচাও দিছোঁ, লগতে নিজৰ শ্ৰম দানো কৰিছোঁ, কৰি আমি ৰাস্তাটো বনাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু গতিকে আমি সকলোকে ইয়াৰ মানে পঞ্চায়তক হওক চৰকাৰকো হওক চবকে দৃষ্টিগোচৰ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ে। আমি যিখিনি কৰিছোঁ তাৰ পিছতো আমাক যাতে ৰাস্তাটো যিখিনি ভাল কৰি দিয়ে সেই অনুৰোধো কৰিছোঁ আৰু দৃষ্টিগোচৰো কৰিছোঁ আমাৰ মহিলাসকলৰ যাতে সুবিধা হয় আৰু ল'ৰা ছোৱালীসকলৰ কাৰণেও যাতে সুবিধা হয়। গতিকে এইখিনিকে মই আজি আৰু আমাৰ নলা প্ৰয়োজন হৈছে, আমাৰ ড্ৰেইন নাই, নলা প্ৰয়োজন হৈছে কাৰণ আমাৰ পানীখিনি বাহিৰলৈ ওলাই আহি ৰাস্তালৈ আহে। গতিকে ড্ৰেইনৰো আমাৰ অতি প্ৰয়োজন হৈ গৈছে। গতিকে আমি সেইবাবে আমি চৰকাৰৰ লগতে আমাৰ পঞ্চায়ত ব্লক সকলোকে দৃষ্টিগোচৰ কৰিছোঁ। আজি আমি সকলো একত্ৰিত হৈছোঁ, ইয়াত খাৰা হৈছোঁ। গতিকে আমাক অতি সোনকালে যাতে আমাৰ সমস্যাখিনি সমাধান দিব লাগে, ইয়াকে কৈছোঁ মই।